সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সিদ্ধান্ত কেইটাৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। আপোনালোকে জানে যে শিলচৰৰ দুলু চাহ বাগিচাত আমি এখন গ্ৰীণফিল্ড এয়াৰপোৰ্ট বনাবৰ বাবে ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ। এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন দিশ আগবাঢ়ি গৈছে আৰু এতিয়া আমি ভাৰত চৰকাৰৰ কেবিনেটৰ বৈঠকত হ'বলগীয়া সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াই আমাক অনুৰোধ কৰিছিল যে আপোনালোকে আমাক মাটিটো হেণ্ড অভাৰ কৰি দিয়ক যাতে আমি কেবিনেটত যাব পাৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া লিমিটেডত প্ৰায় ৩,০০০ বিঘা মাটি দলু টি ষ্টেটৰ যি চৰকাৰীকৰণ ইতিমধ্যে হৈ গৈছিলে, এই মাটিডোখৰ আমি তেওঁলোকক হেণ্ড অভাৰ কৰি দিয়াৰ সিদ্ধান্ত লৈছোঁ যাতে তেওঁলোকে কেবিনেটত এই এয়াৰপোৰ্টখন অনুমোদনৰ চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আজি মিছন বসুন্ধৰাৰ অধীনত কেবিনেটে প্ৰায় ১২০০ পৰিয়াললৈ ভূমি আবণ্টনৰ সিদ্ধান্ত মঞ্জুৰ কৰে। আজি আমাৰ কেবিনেটত আছাম লজিষ্টিক এণ্ড ৱেৰহাউচিং পলিচি ২০২৫ আমি অনুমোদন কৰোঁ। ইয়াৰ জৰিয়তে আমি অসমক এখন লজিষ্টিক হাবলৈ ৰূপান্তৰ কৰাৰ বাবে আমি চেষ্টা কৰিম, কাৰণ গোটেই উত্তৰ পূৰ্বৰ দুৱাৰমুখ হিচাপে আমি যদি অসমত লজিষ্টিক চেণ্টাৰ এটা বনাব পাৰোঁ, তেতিয়াহ'লে আমি অসমৰ GDPত আৰু অসমৰ নিবনুৱাসকলক আমি বহুখিনি সহায় কৰিব পাৰিম। ইতিমধ্যে আমাৰ গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এৰোস্পেচ এণ্ড ডিফেন্স, অট'মেটিভ এণ্ড ইলেক্ট্ৰিক ভেহিকেল ইণ্ডাষ্ট্ৰিজৰ চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে, জ্ঞান লাগে, তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আছাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছোঁ, য'ত নেকি দছাল্ট ছিষ্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড, যোনে ৰাফেল আদিৰ কাম কৰে, তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব। ২৪৩ কোটি টকাৰ প্ৰকল্প হ'ব, ৫,০০০ স্কুৱেৰ ফিট এৰিয়াত হ'ব, আছাম ইঞ্জিনিয়াৰিং কলেজত হ'ব। ইয়াৰে ২০০ কোটি টকা দছাল্ট ইঞ্জিনিয়াৰিং ছিষ্টেম লিমিটেডে ব্যয় কৰিব, ৪৩ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাওঁ আৰু ১৫ জানুৱাৰীৰ আশে পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম। আজি আমাৰ বহুদিনৰ পৰা ডিমা হাছাও জিলাত ৮৮৪টা ফেমিলিয়ে ৪ লেন নেশ্যনেল হাইৱেৰ কম্পেনচেশ্যন এটা পাব বাকী আছিল, তাকো আজি কেবিনেটে অনুমোদন জনায়। আজিৰ কেবিনেটে কাৰ্বি আংলং জিলাৰ লংবাকুক বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায়। এই সৈনিক স্কুলখন নিৰ্মাণ কৰোঁতে প্ৰায় ৩৩৫ কোটি টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব। আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে। শেষত মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ, যিটো অতিশয় গুৰুত্বপূৰ্ণ। জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে। নট এজ এ অপশ্যনেল ছাবজেক্ট, নট এজ এ ইলেক্টিভ ছাবজেক্ট,
এজ এ মেণ্ডেটৰী ছাবজেক্ট আমি পঢ়াব লাগে। আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফী দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে। 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব। ই ইলেক্টিভ নহয় বা ই অপশ্যনেল নহয়, ই ঐচ্ছিক নহয়, ই মেণ্ডেটৰী হ'ব। গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেইকেইটা ছাবজেক্ট সোমাই আছিলে। এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলোঁ, ভূগোলটো পৃথক কৰি দিলোঁ, বুৰঞ্জীটোও পৃথক কৰি দিলোঁ। এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব, ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব, 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব। আকৌ এবাৰ মই কৈছোঁ, এই দুখন কম্পালচৰি ছাবজেক্ট হ'ব, অপশ্যনেল নহয়, ঐচ্ছিক নহয়, বাধ্যতামূলক বিষয় হ'ব। তাৰ ফলত ষ্টুডেণ্টসকলৰ 100 নম্বৰৰ বোজ এটা বাঢ়িব। কিন্তু আমি ভাবিছোঁ যে এই 100 নম্বৰৰ বোজ এটা বাঢ়িলেও ই অসমৰ ছাত্ৰ ছাত্ৰীক অসমৰ ভূগোল বুৰঞ্জীৰ বিষয়ে জ্ঞান দিব আৰু ভৱিষ্যতলৈ এজন সুস্থ সবল নাগৰিক হোৱাত তেওঁলোকক সহায় কৰিব। আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো অনুমোদন কৰা হয় আৰু এই সিদ্ধান্তটি অনুমোদনৰ ফলত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ আৰু এটা অনুমোদন কেবিনেটে ৰূপায়ণ কৰিব পাৰিলে। আৰু ৰূপায়ণৰ প্ৰক্ৰিয়া অনাগত দিনতো এনেকুৱা ছাবজেক্ট কেইবাটাও আছে, আগলৈকেও চলি থাকিব। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে। কাৰ্বি আলঙত এখন সৈনিক স্কুল হ'ব ডিফুৰ কাষত, লকামাচু বুলি জেগাৰ, লম্ভাকুত হ'ব। 335 crores। তাত মিনিষ্ট্ৰী অফ ডিফেন্স, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াত 80% টকা খৰচ কৰিব, 20% টকা ৰাজ্য চৰকাৰে খৰচ কৰিব। অসমৰ এইখন ছেকেণ্ড সৈনিক স্কুল হ'ব। টেণ্ডাৰ আদি হৈ গ'ল, নিৰ্মাণৰ কাম আমি জানুৱাৰীত আৰম্ভ কৰিব পাৰিম। আজি ফাইনেল প্ৰশাসনিক অনুমোদনটো দিয়া হ'ল। ভাৰত চৰকাৰে ইতিমধ্যে 100 কোটি টকা আমাক মুকলি কৰি দিছে। গোৱালপাৰাৰ পিছত কাৰ্বি আলঙত অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ কাম এতিয়া আৰম্ভ হ'ব। লম্ভাকু না লংভাকু, LONG. Sir, tomorrow Post-Melon is coming to Guwahati. It's a big day for Assam Concert Economy Initiative. Can you shed some light on it? This entire program is being sponsored by outside government agency. Initially, we thought that government will put money, but now government basically because of the response from various private sponsors, there was no requirement for Assam government to put money. Maybe a small amount we have to put, but majority fund has been raised through sponsorship. However, we are not that young, so we are not going to see the Post-Melon. But definitely for the first time, people from America is coming, people from UK is coming. We used to go to Shillong, but this time people from Shillong, Nagaland, Itanagar, they are coming. So after 4-5 this kind of show, I think Guwahati can emerge as a hub for concert economy like Shillong. Today Shillong has firmly established itself as a good center for concert economy. Assam, it is a beginning, but miles to go. সামাজিক মাধ্যমে এইটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জীয়াই থাকোঁতেই পোষ্টমালন আহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়াক কেতিয়াও বিৰোধিতা কৰা নাছিল। শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে,
গতিকে যিসকলে বিৰোধিতা কৰিছিলে এইটো তেওঁলোকৰ কথা হ'ব পাৰে, এইটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয়। কাৰণ জুবিন গাৰ্গ জীয়াই থাকোঁতে কেবিনেটে কনচাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল, পোষ্ট মালন আহিব বুলি জুবিন গাৰ্গ থাকোঁতেই সিদ্ধান্ত লোৱা হৈছিল। আৰু শিল্পীয়ে শিল্পীক কেতিয়াও বিৰোধিতা নকৰে। আৰু মই ভাবোঁ যে অসমলৈ আহিলে পোষ্ট মালনেও জুবিনৰ বিষয়ে জানিব পাৰিব। ইট ইজ গুড ফৰ আছাম, ভাল হ'ব। আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব। গতিকে অসমত কনচাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব, অসমৰ গৌৰৱ হ'ব, ৰাজ্যখন আগুৱাই যাব। আমি ইয়াত নকৰিলে শ্বিলঙত কৰিলেহেঁতেন, 2 ঘণ্টা লাগিলেহেঁতেন। গুৱাহাটীৰ পৰা ল'ৰাবোৰ শ্বিলঙলৈকে গ'লহেঁতেন। গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব। হ'ব। খালি এটা কথা, সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ দৰে এইখন অসম চৰকাৰৰ ইভেণ্ট নহয়। আমি মাত্ৰ ফিল্ড দিছোঁ, সহযোগিতা কৰিছোঁ, কিন্তু আমাৰ ইভেণ্ট নহয়, আমি তাত কোনো চাব নাযাওঁ। সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে। আমাৰ ইয়াত কোনো ফাইনেন্সিয়েল ইনভলভমেণ্ট নাই, আৰু আমি তাত জড়িতও নহয়। আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছোঁ, 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছোঁ, পিছত মই খবৰ ল'ম। কিন্তু এইখন ইভেণ্ট বুক মাই শ্ব'ৰ পৰা হৈছে, অসম চৰকাৰ ইয়াত জড়িত নহয়। আৰু তেনেকে কাৰ্বি আলঙতো আৰু এটা শ্ব' আহি আছে, বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে, ডিমা হাছাওতো আহি আছে। গতিকে পোষ্ট মালনে অকল অহা নাই, অসমত এই সময়ছোৱাৰ ভিতৰত 3টা শ্ব' আহি আছে। আৰু মই দেখিছোঁ যে হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে। আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে, আমিহে ক'তো যোৱা নাই, বা কালিও নাযাওঁ আমি। আজি আমি কেবিনেটতে সিদ্ধান্ত লৈছোঁ যে আমি কোনেও আৰু শ্ব' চাব যাব নালাগে, ডেকা ল'ৰা ছোৱালীক সুযোগ দিব লাগে। সিদ্ধান্ত মানে এনে কথা পাতিছোঁ নিজৰ ভিতৰত, কাৰণ মই বুজিয়ে নাপাওঁ পোষ্ট মালন মানে কি। ছাৰ, জুবিনৰ শেষ চিনেমাখন চালে নাই, ৰৈ ৰৈ বিনালে? চাম, মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছোঁ। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত। কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে। আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে। গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকে জুবিন সাগৰত গ'ল। সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকে সাগৰত লৈ গ'ল, কাৰণ মই দেখা নাই চিনেমাখন, কিন্তু সাগৰক লৈ হৈছে নে নাই। গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালন আদিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো। এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰি। চিনেমাখনৰ শ্বুটিং কেনেকে পানীত হৈছিলে। তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ, হয় নহয়? মই ঠিক কথা কৈছোঁ নে নাই? গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে। সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ।
বাকীটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছো হ'ব ঠিক আছে তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশ্বিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এইটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰমানে যিসকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিওঁ তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানুটোৱে বেইলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইচ চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবী দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই ধন্যবাদ ক'ত দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশ্বিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশ্বিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গ'ল আগতে মোক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে ওলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যিসকলে সিদ্ধাৰ্থ আৰু শ্যাম কানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গ'ল অতিথিশালাত লৈ গ'ল এতিয়া আপোনালোকেতো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটিত শুই আছে বুলি কোনেওতো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু শৰ্মা মাটিত শুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকে গালি পাৰাটো ভুল হৈছিল ক'ব লাগিছিল নাই কোনবাই কওকচোন তাতে ভূত ওলাই ভাবে ৰাতি চিঞৰ বাখৰ হয় মহৰ আঠুৱা দিয়া নাই মোবাইল ফোন দিয়া নাই খাব ভালকৈ পোৱা নাই জেলৰ যি নিয়মতকৈ এটা টুকুৰা ৰুটি ভালকৈ খাব দিয়া নাই 3 মাহটো হৈ গ'ল চাওঁতে চাওঁতে কোনেওতো জামিন ল'ব পৰা নাই নে পাৰিছে কওক কালি মই উমৰাংশু যাওঁতে SP সুধিছিলো পৰহি তাতে দুটা আছে কেনেকে আছে বোলে ছাৰ এনেকুৱা হৈ গৈছে আপোনালোকে এইটো নিলিখে যোৱাৰ দিনাখন কোনে হুলস্থুল কৰিছিল বাহিৰত সেইটোতো গোটেই ৰাতি ধাৰাভাষ্য দিছিল এতিয়া কোনেও নিলিখে গতিকে আপোনালোকে অলপ মোৰ ফালেও চাব যে মই কাবাৰ নিয়ম মতে হয়তো মই কৰিব পৰা নাই কিন্তু মই যিখিনি কৰিছো আগতেওতো কোনেও কৰিব পৰা নাছিল কিমান ডাঙৰ ডাঙৰ ক্ৰাইম অসমত হৈ গৈছে তেনেকে কাবাক ডাঙৰ মানুহৰ ঘৰৰ ল'ৰা আজিলৈকে 3 মাহ আছে নেকি জেলত কিবা নহয় কিবা কৰিতো ওলাই আহে মইতো ধৰি ৰাখিছো আমাৰ গভৰ্ণমেণ্টে ৰাকেশ পালক ধৰি ৰাখিলে আৰু আমি এতিয়া শ্যাম কানু সিদ্ধাৰ্থক ধৰি ৰাখিলো কংগ্ৰেছৰ দিনত কাক ধৰি ৰাখিছিল কক আজিলৈকে তেতিয়া ক্ৰাইম হোৱা নাছিল সেইকাৰণে আপোনালোকে চাব যে অসমৰ মানুহে আমাক কিয় ভাল পায় আপোনালোকে ইমান লিখাৰ পিছতো হাজাৰ হাজাৰ মানুহ আমাৰ মিটিঙত কিয় আহে কাৰণ জানে যে তেওঁলোকে কামটো কৰিবই আৰু মানুহে মুখহে কৈ আছে ছাৰ ন্যায় দিব বুলি
মোক কিমান বিশ্বাস কৰে আৰু আমি সেইকাৰণে 12 তাৰিখতে ছিংগাপুৰে দিব 18ত ছিংগাপুৰতকৈ আগত আৰু চাৰ্জশ্বিটখন দেখিলে আপোনালোকেতো বুজিয়ে পাব গোটেই ঘটনাটো কি হৈছিল এপ্লাই কৰিব লাগিব খালি কপিটো আমি দিব নোৱাৰো কপিটো আপোনালোকে এপ্লাই কৰি পেলাই কোৰ্টৰ পৰা নিব লাগিব বুজি পালে গতিকে এইটোৱে কথা আৰু গৌৰৱ গগৈ অখিল গগৈ কি বিচাৰিছে তেওঁলোকৰ পৰা বুজি ল'ব আমি যদি কাবাক ইনকোয়াৰিটো দি দিওঁ মানুহ দুজন জামিনত যাব তেতিয়া টিভিৰ আগত ক'ব লাগিব যে এওঁলোক দুজন আমাৰ মূৰ্খামিৰ কাৰণে জেলত গ'লে হিমন্ত বিশ্ব শৰ্মা দায়ী নহ'ব জামিনত গ'লে আজি যদি অসম পুলিচে কেছটো CBIক দি দিয়ে লওঁতে মাজত 2 মাহ লাগিব নে নাই 2 মাহততো তেওঁ 18 তাৰিখে জামিনত গুচি যাব সিদিনাখন যাতে মোক লিখি দিব লাগিব টিভিত CBIক দিব লাগিলে মই CBIক দিম 24 ঘণ্টাত MEক দিব লাগিলে MEক দি দিম 24 ঘণ্টাত খালি মোক ক'ব লাগিব যে এই এজেন্সিৰ হাতত যদি বেল পাই জামিন পাই আমি মুখ্যমন্ত্ৰীক দোষ নিদিওঁ হেতু কৈছে নেকি কোৱাটো নে গতিকে এইবিলাক হৈছে ৰাজনীতি কৰি খাব আহিছে জুবিনৰ নামত সিহঁতক ভোট লাগে আৰু মুখ লাগে জুবিন জীয়াই থাকক অসমৰ মানুহৰ মাজত গানেৰে গতিকে তেওঁলোক আৰু মোৰ ৰাস্তাটো বেলেগ বেলেগ এটোৱে কথা হ'ব ধন্যবাদ